হয়, ভোগালী বিহুৰ আনন্দত মতলীয়া হৈছে সমগ্ৰ অসমবাসী আৰু এই মুহূৰ্তত দেখুৱাইছোঁ দৰঙৰ এটা ঐতিহাসিক মীন মহলৰ দৃশ্য, য'ত এনেধৰণে প্ৰতিগৰাকী লোকে যি প্ৰকাণ্ড ভুকুৱা মাছ সংগ্ৰহ কৰিবলৈ এই স্থানত উপস্থিত হৈছে। মই দেখুৱাইছোঁ পোনপটীয়াভাৱে এয়া দৰঙৰ ৰামগাঁওস্থিত এটা ঐতিহাসিক পুখুৰী, য'ত স্থানীয় লোকে এনেধৰণে মৎস্য ইতিমধ্যে বিক্ৰী কৰিবলৈ ওলাইছে আৰু আমি কিছু বিক্ৰেতা আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। মাছৰ দৰদাম কেনেকুৱা বাৰু? মাছৰ দৰদামটো আমি বহুত বেছি কৰা নাই, অৱশ্যে মাছৰ ওজন লৈ কথা, তথাপিতো 500, 550 এই ধৰণে আৰু 200-250 টকাৰ পৰা এই ধৰণে মাছৰ কেটেগৰী অনুযায়ী আমি মাছৰ দামটো নিৰ্ধাৰণ কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ইয়াতে ডাঙৰ ভুকুৱা ওলাইছে। নিশ্চিতভাৱে এইটো ৰাইজে এটা খুব আদৰৰ পুখুৰী, আমাৰ বুঢ়া পুখুৰীটো, আৰু ৰাইজে যি ধৰণে আশা কৰিছে সেই ধৰণে ফলটো লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ আচলতে ব্যৱসায়তকৈ আমি এই কথাটো, কাৰণ ভোগালীৰ যিটো উন্মাদনা, গতিকে ভোগ কৰিব লাগে, গতিকে ৰাইজৰ লগত আমি সকলোৱে মিলিজুলি যাতে আমাৰ ভোগালীটো খুব ভালভাৱে পাৰ হয়, তাৰ কাৰণে আমি সকলোকে মাছৰ এটা কম দামতেই মাছ দিয়াৰ ব্যৱস্থা এটা কৰা হৈছে। দেখুৱাইছোঁ এনেধৰণে ভোগৰ উৎসৱ ভোগালী কেনেধৰণে আনন্দত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া, আৰু কিছু ক্ৰেতা আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। দাদা, মাছ ল'লে? মই একচুৱেলি এই কমিটিতে আছোঁ। হয়, তথাপি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মাছ ল'লোঁ 5 কিলো আনুমানিক 5 কিলো হ'ব। এইটো 5 কিলো দি চলি যাবনে? হ'ব সেইটো। কি ল'ব আৰু চাওঁ, বাকী আমাৰ মাংসটো থাকিবই আমাৰ। গতিকে মাছ চাই এইটো ল'লোঁ। বৰা চাউল, চুঙা পিঠা এইবিলাক সংগ্ৰহ থাকিব, সেইবিলাক আছে, এইবিলাক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া আচলতে এগৰাকী ক্ৰেতাই এনেধৰণে প্ৰকাণ্ড ভুকুৱা মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাইছোঁ দৰঙৰ এটা ঐতিহাসিক পুখুৰী, য'ত এনেধৰণে প্ৰতি বছৰে যি তেওঁলোকৰ উৎপাদিত মাছ এনেধৰণে বিক্ৰী কৰা হয়। আন এগৰাকী ক্ৰেতা আছে, কেনেকুৱা দাদা, কিনিলে নে নাই? হয়, কিনিলোঁ বাৰু, ভালে লাগিছে। আনন্দ কেনেকুৱা? খুব ভাল, স্থানীয় মাছ আৰু এইবিলাকে আৰু ভোগালীৰ কাৰণে কম দামত পাইছে। মই দেখুৱাই দিবলৈ অনুৰোধ জনাম। এনেধৰণে প্ৰায় আটাইতকৈ ডাঙৰ কিমান হৈছে বাৰু? এইটো 12 কিলোলৈকে হৈছে, 12 কিলো 13 কিলোলৈকে হৈছে। আৰু এইখিনিতে এটা কথা কৈছোঁ, আমি আচলতে বাহিৰৰ যিটো মাছ যি ধৰণে আমাৰ অসমলৈ আহি আছে, গতিকে আমাৰ ৰাইজবিলাকে এতিয়া হেৰি হৈছে, তাৰমানে মাছ উৎপাদনৰ প্ৰতি বা আমাৰ উঠি অহা নতুন প্ৰজন্মই আকৰ্ষিত হৈছে। আৰু আশা প্ৰকাশ কৰিম যে আমাৰ ভোগালীটো আচলতে নিজৰ উৎপাদিত সামগ্ৰী বা নিজৰ উৎপাদিত এই মাছেৰে যদি আমি কৰিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ বিহুৰ যিটো প্ৰকৃত স্বকীয়তা, তেতিয়া আমি বজাই ৰাখিব পাৰিম বুলি নিজে অনুভৱ কৰোঁ। মই দূৰৰ পৰা দেখুৱাবলৈ বিচাৰিম, এই যি পুখুৰীটোত তেওঁলোকে এনেধৰণে মৎস্য উৎপাদন কৰিছিল, আৰু আজি তেওঁলোকে ভোগালী বিহুৰ প্ৰাক্ষণত এনেধৰণে তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে। আন এগৰাকী যুৱক আছে, কথা পাতিম। বিহুৰ আনন্দ কেনেকুৱা বাৰু? বিহুৰ আনন্দটো এতিয়া বহুত ধুনীয়া। শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আপোনালৈ থাকিল। কি কিনিছে এতিয়া? নাই, আমিতো এতিয়া কমিটিতে আছোঁ, মাছ বিক্ৰী কৰিহে আছোঁ। এতিয়া বিক্ৰী হৈ আছে, সদায় হৈ আছে এইকেইদিন। আপোনালোকৰ এতিয়া যিসমূহ মাছ উৎপাদন কৰিছিল, সেই মাছসমূহ এতিয়া ৰখি নাযায়, সকলোবোৰ শেষ হৈ যাব। নিশ্চয় কমিবহে। এনেধৰণে দেখিবলৈ বিচাৰিছোঁ। যদি সম্ভৱ হয় মাছৰ কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিম। এনেধৰণে দাদা, মাছ কিমান ডাঙৰ হৈছে? মাছ 12 কিলো, 10 কিলো, 12 কিলো, 14 কিলো এনেকুৱা ওজন হৈছে আৰু বিক্ৰী হৈছে পূৰা বিক্ৰী হৈছে। আৰু মানুহবিলাক আহি আছে, গ্ৰাহক, তেওঁলোকৰ ভালে আনন্দ আহি আনন্দমতে লৈ গৈছে। আহি পুৱাতে মাছ মাৰিছে? পুৱাতে মাছ মাৰিছোঁ। আৰু মাৰিবনে নামাৰে? মাৰিম আকৌ, দুপৰীয়া মাৰিম, 12টা বজাত জাল দিম, আকৌ জাল দি কিনে মাছটো মাৰি ৰাইজক দিম আৰু। দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে উৎপাদিত মাছ এতিয়া বিক্ৰী কৰিছে, আৰু সমান্তৰালভাৱে গ্ৰাহকসকলে ইয়াত যথেষ্ট ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়াই হৈছে অসমীয়াৰ পৰম্পৰা। প্ৰতিগৰাকী অসমীয়াই ভোগৰ উৎসৱ ভোগালীক এনেধৰণে তেওঁলোকে উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে মাছে মঙহে এসাঁজ খাবৰ বাবে এনেধৰণে তেওঁলোকে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।